সংখ্যাৰ উৎপাদক 1 আৰু k সংখ্যাটো নিজেই হলৈ মই সংখ্যা লিখা এতিয়া কি হ'ব লাগিব a n দেই n 2 3 অৱসৰ গ্ৰহণৰ পাছতো এজন শিক্ষকৰ শিক্ষাদান 1ৰ পৰা অৱসৰ গ্ৰহণৰ পাছতো 15খনকৈ বিদ্যালয়ত পাঠদান সাৱধান শিক্ষকৰ কোনো অৱসৰ নাথাকে এই কথাষাৰ যেন সত্য প্ৰমাণ কৰিছে বিহপুৰীয়াৰ এইজন অৱসৰপ্ৰাপ্ত শিক্ষকে জ্ঞানৰ পোহৰ বিলোৱাটোৱেই মূল ধৰ্ম হিচাপে বাছি লৈছে এইজন অৱসৰপ্ৰাপ্ত শিক্ষকে বিহপুৰীয়াৰ অৰুণ ফুকনৰ মহান কৰ্মই দৃষ্টি কাঢ়িছে সকলোৰে 2022 বৰ্ষৰ জানুৱাৰী মাহতে এইখন 121 নম্বৰ জামুগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল অৰুণ ফুকনে কিন্তু অঞ্চলটোৰ কেইবাখনো চৰকাৰী বিদ্যালয়ৰ শিক্ষকৰ অভাৱ পূৰণ কৰি প্ৰায় 15খনকৈ বিদ্যালয়ত পাঠদান কৰি আহিছে অৰুণ ফুকনে অৱসৰ কোৱাৰ পাছত মই বিদ্যালয়ত পাঠদান কৰি আছোঁ আৰু যথেষ্ট মোৰ মনটো ভাল লাগে পাঠদান কৰি আৰু সেই সময়ত মই ঘৰত থাকিব নোৱাৰোঁ গতিকে মই প্ৰতিখন বিদ্যালয়লৈ গৈ পাঠদানটো দি থকাটো মোৰ কৰ্তব্য বুলি মই ভাবিছোঁ মই যিখিনি বিদ্যালয়ত শ্ৰেণী অনুপাতে শিক্ষক অভাৱ সেইখিনিত মই পৰিপূৰ্ণ হৈছোঁ আৰু পাঠদানটো দি ভালো লাগে আৰু শিক্ষকৰ অভাৱ হোৱাৰ কাৰণে মই তাৰ মাজত মই সমাজ দিছোঁ জিলা কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত অৰুণ ফুকন একাধাৰে এগৰাকী ক্ৰীড়াবিদ ক্ৰীড়া সংগঠক সাংস্কৃতিক কৰ্মী শিক্ষকজনৰ এনে উদাৰ মনোভাৱক শলাগ লৈছে অঞ্চলবাসীয়ে এজন মানে শ্ৰেষ্ঠ শিক্ষক আৰু লগতে তেখেতে বৰ্তমান ৰিটায়াৰমেণ্ট লৈছে চৰকাৰীভাৱে ৰিটায়াৰমেণ্ট লৈছে যেতিয়া ছাৰ মানে মনটো মানে বহুত মানে ডাঙৰ আৰু উদাৰ প্ৰতিখন বিদ্যালয়তে আমাৰ যি ক্লাষ্টাৰটো আছে আমাৰ ক্লাষ্টাৰ প্ৰতিখন বিদ্যালয়তে ছাৰে পাঠদান দিয়ে আমাৰ বিদ্যালয়ত যেতিয়া দুজন শিক্ষক আহিলে ছাৰে কণ্টিনিউ যায় তাতে 12টালৈকে থাকে আকৌ আমাৰ এই 121 নং জামুগুৰিলৈ আহে তেনেকৈ 1 নং দৰঘৰীয়া বিদ্যালয় প্ৰতিখন বিদ্যালয় শ্বহীদ কমলা মেৰিৰ পৰা ধৰি কেন্দ্ৰীয় বিদ্যালয়লৈকে ছাৰে প্ৰতিটো মুহূৰ্ততে আমাক পৰামৰ্শ দিয়ে বৰ্তমানৰ আকাশলংঘী মূল্যবৃদ্ধিৰ যুগত বিনা বেতনেৰে কোনো কৰ্মত ব্ৰতী হোৱাটো যেনে অসম্ভৱ কথা তেনে পৰিস্থিতিটো অৰুণ ফুকনৰ দৰে শিক্ষকৰ এনে কৰ্ম সঁচাকৈ প্ৰশংসনীয় অৰুণ ফুকনৰ দৰে এনে উদাৰ মনোভাৱৰ ব্যক্তিত্বৰ বাবেই সমাজ আজিও সুন্দৰ নাৰায়ণপুৰৰ পৰা দেৱজিৎ দৌৰাৰ ৰিপৰ্ট NKTV+। কেনেকৈ কৈছিল না কোৱা হলৈ মই কৈছা এতিয়া কি হ'ব লাগিব